চুৱা খবে চুৱা বেজৰ নাকত খৰ এই বেজৰ নাকত খৰ আহিছে আহিছো ৰ'ব ঘৰখনলৈ ইজনৰ পিছত সিজন আহিছে ছোৱালী চাবলৈ মাছে মঙহে এগাল খাই গ'ল কোনোবাই ভাল খবৰটো দিলেনে খুৰা দিও মই আপোনালোকৰ ঘৰখনত ভৰি দি কিবা এটা গধুৰ ভাৱ অনুভৱ কৰিছিলো মই বহুত দিনৰ পৰা খুৰাক কম বুলি ক'বই পৰা নাই তই খুৰাক কৈ কিবা এটা কৰি দে এমাহৰ ভিতৰতে প্ৰাণ লোৱাৰ কথা কৈছে কি মহা বিপদ কালি বৌক দেখি মোৰ ভয় লাগি গ'ল তেলেকা তেলেকি ভেলেকা ভেলেকি কৰি চিঞৰি কাৰোবাক গালি পাৰি থাকে আৰু হেমদাই ৰখাবলৈ চেষ্টা কৰা হেমদাকে ওলটাকৈ মাৰিবলৈ আহে মানুহজনী আজি দুদিন ধৰি একেবাৰে কথা বতৰাই নপতা হ'ল খালি তেলেকা তেলেকিকৈ চাই থাকে আৰু মোক দেখিলে তাই একেবাৰে মাৰিবলৈকে খেদি আহে আচল জনাই লম্ভিলে দেউতা বেজ জৰা দিব লাগিব কৃষ্ণক চিন্তি ভয় কৰিব নালাগে দেউতাৰ হতুৱাই বেজ জৰা দিলে হাঁহি চিটিকা দিব বুজিছে মঙল চালেহে গম পোৱা যাব Om Hing Shing Krim 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 Hing Shing Krim Hing Shing Krim Hing Shing Krim Om Hing Shing Krim Om Hing Shing Krim Om Hing Shing Krim Hing Shing Krim খাই দিম কলিজা মোক চিনি পোৱা নাই মোক কিমান ডাঙৰ দেখিলে এনেকৈ চিঞৰি থাকে কিবা এটা উপায় কৰক একেবাৰে চিন্তা নকৰিব মই চব ঠিক কৰি দিম অৱশ্যে বৰ ডাঙৰজনে লম্ভিলে এই ডাঙৰজনক আঁতৰাবলৈ কষ্টও অলপ বেছি হয় বুজিছে কৃষ্ণক চিন্তি কষ্ট হ'ব যেতিয়া অৰিহণাটো অলপ গপচ হ'ব লাগিব দিয়কচোন খৰচৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে কি খৰচ হয় মই সকলো দি দিম কেৱল তাইৰ গাৰ পৰা ভূতটো যাব লাগে এইটোৱেই কথা মানুহজনী ভাল হ'ব লাগে টকা পইচানো কি আজি আছে কালি নাই পাতৰ মূল বাৰু কৃষ্ণক চিন্তি আপুনি আকৃতি কলপাত এখনত অৰিহণাখিনি আগবঢ়াই দিম যাওক কলপাত এখন লৈ আহ আৰু শুনকচোন কলপাতখন কাটোতে কিন্তু একে ঘাপে কাটিব দেই মানুহজনক আজি ঠিকছে টকা ভৰাওক কোন ঘনীয়েকৰ কথা শুনি মোক একেবাৰে দেখিবই নোৱাৰে পাওক মজা আজি যেতিয়া কৃষ্ণক চিন্তি মানুহ লোৱাটোহে কি কৰিছ ইয়াত তোকে চাই আছিলো কি কলি নহয় মানে এই ৰুমালখনৰ কথা কৈছো বৰ ধুনীয়া দেখোন চাও সঁচাকৈ বৰ ধুনীয়া দেই ৰুমালো ধুনীয়া কামটো ধুনীয়া কি কাম পূজাৰ কাম নহয় মানে এই ৰুমালত ফুল বচা কাম হয় নেকি কোনে দিলে তই ভাল পাৱ নেকি নহয় মানে ৰুমালখন তোক মৰমত দিয়া ৰুমাল
মই আকৌ কিয় ভাল পাম আৰু মানুহটোক ধেৎ পগলাটো যাও দে কাম দিছে আৰু মালে ৰুমালৰে ভাঁজতে হাঁচি ৰখা মৰমে ৰুমালতে মোৰে নাম চিলাই চিলাই মই আকৌ কৈছো শুনক গাঁওখনৰ মানুহবোৰৰ বেজ ওজাৰ ওপৰত বিশ্বাস বেছি হৈছে এই বিজ্ঞানৰ যুগতো মানুহবোৰে অন্ধবিশ্বাসবোৰকে মন মগজুত সুমুৱাই লৈছে মানুহ গৈ চন্দত খোজ পেলালে গৈ আৰু আমাৰ বোৰে বেজ ওজাৰ লগতেই ব্যস্ত অজাদেতো আমাক ৰক্ষা কৰি আহিছে সাপে খুটা ভূতে ধৰা এইবোৰতো তেওঁ ভাল কৰিয়েই আছে সেইদিনাখন সাপে খুটা মানুহজনক বচাব নোৱাৰিলে কিয় ওজাক খবৰ দিয়াত পলম হ'ল বোলে খুটাৰ লগে লগে খবৰ দিলে বাচিলেতেন নহয় বিষাক্ত সাপে খুটিলে কোনো বেজ উজাই ভাল কৰিব নোৱাৰে বিষহীন সাপে কামুৰিলেও মানুহজনে মৰিম বুলি ভয়তে অজ্ঞান হৈ পৰে উজাই জৰা ফুকা কৰাত ভয় আঁতৰি মানুহজন অলপ সুস্থ হয় আৰু ৰাইজে ভাবে উজাই বচালে সাপ বুলি ক'লে আমি বিষ বুলি যাম মুঠতে এই অঞ্চলত সাপে খুটিলে ভদ্ৰ ওজায়ে ভাল কৰে হয়নে নহয় হয় সাপ দুই প্ৰকাৰৰ বিষাক্ত আৰু বিষহীন বিষাক্ত সাপে কামুৰিলে মানুহ এজনৰ 40 মিনিটৰ ভিতৰত মৃত্যু হয় এই অঞ্চলটোত কিমানজন মানুহৰ যে মৃত্যু হ'ল আমি কেনেকৈ জানিম বিষাক্ত সাপ নে বিষহীন সাপ সেই কথা নাজানো বাবে সাপে দংশন কৰাৰ লগে লগে চিকিৎসালয়লৈ নিব লাগে এই বিজ্ঞানৰ যুগত বেজ বেজালি এইবোৰ অন্ধবিশ্বাস এইবিলাকত লাগি নাথাকি চিকিৎসকৰ সহায় ল'ব লাগে শুন এইটো অঞ্চলত অতীজৰে পৰা বেমাৰ আজাৰ বেজ ওজাই ভাল কৰি আহিছে বেজক নালাগে যদি তহঁতে ঠিক কৰি দে বলা বুজাই লাভ নাই আপোনালোকে আজি আমাৰ কথা নুবুজিলেও এদিন সময়ে আপোনালোকক নিশ্চয় বুজাই দিব বলা যা চাকৰি বাকৰি নকৰি জোৰ পাতি গাঁৱৰ ঘৰে ঘৰে এইবোৰ কথাই বুজাই এইবিলাকৰ লগত কোন মৰিবলৈ যাব হে দাদা এনে বিলাক ঠাইৰ ডাক্তৰ কেইটা ওলাইছে আৰে এইজনী হে কাম বন নাই ঘৰতে বুঢ়ী হৈ আছে কথা এটা কওঁ কি কথা কোৱা আজিলৈ আমি যিবোৰ মানুহৰ ভালৰ কাৰণে লাগি আছো সেইবোৰ মানুহে আমাক উপলুঙা কৰে তাচ্ছিল্য কৰে আমিতো সমাজ সংস্কাৰত শিকা লোৱা নাই সেইকাৰণে বাদ দিয়া এইবোৰ অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিবলৈ ঠিকা লোৱা নাই যদিও চকুৰ সন্মুখত ঘটি থকা এই ভুল ধাৰণাবোৰ দূৰ কৰিবলৈ মই নমৰালৈকে যুঁজি যাম এইটো শুদ্ধ পথ বুলি ময়ো জানো কিন্তু মানুহবোৰে যে আমাক উপলুঙা কৰে তাচ্ছিল্য কৰে এইবোৰ সামাজিক ব্যাধি এইবোৰ দূৰ কৰিব নোৱাৰিলে ৰুচিপূৰ্ণ সমাজ এখন আমি নাপাওঁ বেয়া নাপাবা মই ইমান অপমান সহ্য কৰিব নোৱাৰো তুমি ইমান অপমান সহ্য কৰিও তুমি তোমাৰ আদৰ্শত কাম কৰি যোৱা ক্ষমা কৰিবা মই নোৱাৰিম তোমাৰ পৰিয়ালৰ কোনোবা এজনক যদি সাপে দংশন কৰাৰ পিছত চিকিৎসালয়লৈ নিব নেদি বেজে জৰা ফুকা কৰি শেষত মৃত বুলি ঘোষণা কৰে তেতিয়া তুমি সহ্য কৰিব পাৰিবা বসন্ত দা মোৰ চকুৰ সন্মুখত মোৰ মাক সাপে দংশন কৰিছে আৰু চিকিৎসালয়লৈ নিব নিদি বেজে জৰা ফুকা কৰি কৰি শেষত মৃত বুলি ঘোষণা কৰিছে 20 বছৰ আজি 20 বছৰে মাৰ সেই নিথৰ মুখখন মোৰ চকুৰ সন্মুখত কঢ়িয়াই মই প্ৰতিজ্ঞা কৰিছো মোৰ দৰে যেন আন কোনো এই অন্ধবিশ্বাসৰ বলি হৈ দুৰ্ভগীয়া নহয় বসন্ত দা তোক লগ পালো ভালেই হ'ল ভাল খবৰ এটা আছে তোৰ কি তোনে তোৰ কাৰণে বস্তু এটা দি পঠাইছে কি বস্তু এইটোৱে তোৰ প্ৰেম পত্ৰ এইখন কি লিখিছে তোৰ প্ৰেম পত্ৰ আকৌ মই কিয় পঢ়িম পঢ়
মৰমৰ কালুদা মৰম ল'বা আশা কৰো ভগৱানে তোমাক কুশলে ৰাখিছে বহুদিনৰে পৰা তোমাক কথা এটা কম বুলিও ক'ব পৰা নাছিলো সেয়ে চিঠিখনতে লিখি পঠালো লাও লাগে চাঙত কোমোৰা লাগে ছালত চিঠিৰ মাজত চুমা দিছো সানি ল'বা গালত ইতি তোমাৰ মৰমৰ তোন তাই মোক সঁচাকে ভাল পায় এয়া চা মই তোক কোৱা নাছিলো তোৰ কামটো খাটাং বুলি এক মিনিট এইটো দিব লাগিব কিন্তু দেই মালটো দিম নহয় মনটো কিয় ভাল লাগিছ এইটো কিন্তু আজি অলপ বেছি কৰি দিব লাগিব কাৰণ মই পাৰ্টি কৰিব লাগিবতো দিম হ'ব হ'ব তোমালোকক মই বেয়া পাইছো তোমালোকে মানৱ কল্যাণ সংস্থাৰ সদস্য হৈও সমাজৰ পৰা অন্ধবিশ্বাস ভালকৈ দূৰ কৰিব পৰা নাই বহুত বুজালো ছাৰ বুজিবলৈ চেষ্টাই নকৰে দুই এজনে বুজি পালেও মানুহবোৰে কিবা এটা হ'লেই ফুটে পালে যাদু কৰিলে ঔষধ পুতিছে বুলি চিধাই বেজৰ ওচৰলৈ দৌৰ মাৰে হয় ছাৰ সাপে খুটাৰ ফলত সেইদিনাখনো এজন মানুহৰ মৃত্যু হৈছে হস্পিটেললৈ নানি বেজৰ ওচৰলৈ নিলে আৰু এটা সাংঘাতিক কথা ছাৰ বেজক বিশ্বাস কৰি মনে মনে কলৰ ফুৰ বনাই মৃতদেহ নৈত উটুৱাই দিলে কিয় মানুহবোৰে বিশ্বাস কৰে কোনোবা ডাঙৰ বেজে নদীৰ পৰা উঠাই আনি জীয়াই তুলিব বুলি ধেত কি আচৰিত এইবাৰৰ পৰা যদি তেনেকুৱা সাপে খুটা মানুহ লগ পোৱা তেনেহ'লে চিধাই হস্পিটেললৈ লৈ আনিবা আৰু যদি তেওঁলোকে তোমালোকৰ কথা নুশুনে মোক মাতি লৈ যাবা আপুনি গ'লে বৰ ভাল পাম ছাৰ যাম নিশ্চয় যাম সমাজৰ প্ৰতি আমাৰ সকলোৰে দায়বদ্ধতা আছে সমাজত থকা কুসংস্কাৰ অন্ধবিশ্বাস এইবিলাক আমি সকলোৱে মিলি আঁতৰ কৰাব লাগিব পাৰৰ পাখিত গাঁঠি দিলো ফুলাম চিঠিখনি জগতখনক জনাও বুলি প্ৰেমৰে বাতৰি আজি তাইক কমে যি হয় হ'ব ভাল পাই যেতিয়া কিহৰ হয় আহিছে ৰচোন ৰ কি হ'ল কালু তোৰ লগত মোৰ এটা কথা আছে আহচোন কি কথা ইয়াতে ক অকমান ব্যক্তিগত আহচোন যোৱাচোন কালুৱে বা কি কয় কি কথা কমা আহচোন কি কথা ক আকৌ তোন মই আৰু থাকিব নোৱাৰা হৈছো কিয় কি হৈছে তোৰ মই মানে এইবাৰ বিয়াখন পাতি পেলাও বুলিয়ে ভাবিছো পাত আকৌ নাপাতা কিয় তোক সুধিব নালাগিব নেকি মোক কিয় সুধি আছা তোকেইতো সুধিব লাগিব তইতো মোৰ কইনা হবি কি মোৰ সুনমনটো অসভ্য তই কি কৈ আছ এইবোৰ কি কৈ আছ কি কৈ আছ ঐ কি কৰিছ কি কৈ আছ কালু চাও এই দিয়া কালু কি হৈছে হা কি হৈছে তোন চোৱাচোন এই অসভ্যটোৱে কি কৈ আছে এইবোৰ কি হৈছে কালু কি হৈছে এইবোৰ তাই এই চিঠিখন দিয়া বুলিহে চিঠি চাও দেচোন কোনে দিছে এইখন ভদ্ৰ হাতত এই দিছে কি মই কেতিয়া দিলো দিয়া নাই দিয়া হদ তোক মই দি আছো তহঁতক কিমান বাৰ কব লাগে সেইকেইটা মহা ফাল্টু বুলি কথা শুন জানো
সেইকেইটাই বেজ বেজালিৰ লগতে আৰু বিভিন্ন ক্ষেত্ৰত মানুহক এনেদৰে ঠগি আছে কথা নুশুন তহঁতে ক'লে ভদক মই আজি সুধাই নেৰো পদৰ তাৰমানে মোক ৰাম ঠগন দিলে চিঠিখন তাই দিয়া নাই কি চৰ দিছে কেনে পালি ওজা দেউতাই যিটো দিশত কৈছিলে সেইটো দিশতে গৈ গৰুজনী পালিনে হয় হয় ওজা দেউতাই ঠিক দিশে দেখাইছে এ ওজা দেউতাৰ বাহাদুৰি বুজিছা ওজা দেউতা নহলে গাইজনী বিচাৰিয়েই নাপালো হয় বেটা ইয়াতে বেলেগক ঠগি আছ ৰহ আজি তোক ভালকে দিম হে তই নিজে চিঠি লিখি টনে দিয়া বুলি কওঁ তই আজি বাৰু বাৰু মই আহোঁ যা এই কাম এটা ওলালো বুজিছ তোক কথা এটা কওঁ কি কথা তোৰ হাতৰ আখৰ ধুনীয়া এই কৈছ এনে তই চিঠিও ভাল লিখ চিঠি ভাল লেখ মানে কিমানক ভাষা লগাই লগাই চিঠি লিখি দিছে মোক যে তই দিছিলি তোনে দিয়া চিঠিখন সেইখন কোনে লিখিছিল তোনৰ চিঠি মই আকৌ তোনৰ চিঠি কেতিয়া দিছিলো কেতিয়া লিখিলো হয় নেকি তোৰ গাৰু মাৰি ৰঙা কৰি পেলাম ৰাতি তই শুব নোৱাৰিবি বিচনাত ল'ৰাজনৰ বা কি হয় বাচিলে ভাল আছিল বৰ বেয়া কথা হৈছে নোৱাৰিলো বুজিছে কি কলি কালে খালে এতিয়াই ল'ৰাটোক ভাল কৰি দে নহলে আজি তহঁত দুয়োকে বলি দিম মই কিমান বাৰ কৈছিলো সাপে খুটিলে চৰকাৰী হাস্পতাললৈ নিব লাগে এই পাখণ্ড দুটাই নিব নিদিলে আজি তহঁত দুয়োকে খুটাই নেৰো মোৰ পৰা 15,000 টকা খাইছে সিহঁত দুটাই ছোৱালীজনীক 2 মাহৰ ভিতৰত বিয়া পাতি দিম বুলি মোৰ পৰাও বহু টকা খাইছে মোৰ তিৰোতাজনী গাৰ পৰা ভূত খেদিম বুলি কয় বহু টকা খালে ভূত খেদিব নোৱাৰিলে ৰাইজ মোৰ পৰাও বহুত টকা খালে এই কুকুৰ খালে সিদিনা আমাৰ ঘৰত তাবিজ বৰশী এইবোৰ ক'ৰ পৰা উলিয়াইছিলি ক'ৰ পৰা উলিয়াইছিলি মই নাজানো কয় মই নাজানে এইজনাহে জানিব সকলো কথা কওঁ সিদিনা ৰাতি বস্তু দেখিছ এই বস্তুৰ পোনে পোনে মাছতে খানিবি এইটো পুতি দিবি মই মানুহ চাই আছো গাঁৱৰ মানুহবোৰ এতিয়া হৈছে কোনোবা আহিলে মই ইংগিত দিম তই লগে লগে গুচি আহিবি যা মই চাই আছো যা কি তাৰ মানে তই এনেকে তাবিজ উলিয়াইছিলি ভুৱা কামবোৰ কৰি তই মিছা মিছি মোক ছোৱালীৰ চাল বেজালি কৰ বিষাইছে বোলে বিষ ভাল কৰি দে তাৰ জাৰি জাৰি যদি ভাল কৰিব নোৱাৰ তেতিয়াহ'লে তোৰ কলিজা যাইলে বিষ ভাল নহয় শুনিলে আপোনালোক জৰা ফুকা কৰি কোনো বেজে বিষ ভাল কৰিব নোৱাৰে সাপে কামুৰাৰ পিছতো ল'ৰাটোক ইহঁত দুটাৰ কথা শুনি আপোনালোকে হাস্পতাললৈ নিনিলে ইহঁত দুটাই মেইন কালপ্ৰিট এইবোৰ ভিতৰুৱা কথা
আমিও বুজা নাছিলো নহয় হাতা পুৰুষীয়া বৃত্তিটোৰে চলি আছিলো আৰু এতিয়া ৰাইজ আমাক ক্ষমা কৰি দিয়ক আপোনালোকৰ সন্মুখতে মই এইজনাৰ সংত্যাগ কৰি তেনেকে কলে নহব ৰাইজৰ আগত আঠুকাৰি ক্ষমা খোজ বুজিছনে নাই আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰো নহব ইহঁতক বিশ্বাস কৰিব নোৱাৰি কুকুৰৰ নেজ কেতিয়াও পূৰ্ণ ইহঁতক আজি আমি ইয়াতে শিকনি দিব নামাৰিব আৰু নামাৰিব আইনখন হাতত তুলি নলব ইহঁতে সঁচা কথা কৈছে যেতিয়া ইহঁতক আমি এতিয়া থানাত গতাই দিয়াই ভাল হ'ব বেচালি নকৰিবি পিতাইৰ কথা ফুলিয়ালে আজি বেজৰ নাকতে ঘৰ এ মিছা কথাৰ ঠেং চুটি বুঢ়ালোকে কয় হাতে হাতে পৰিও ধৰা হয়নেনো নহয় হয়নেনো নহয় শুনা সৰ্বজনক ইটো কথা বৰ চুৱা খবে চুৱা বেজৰ নাকত খৰ বেজৰ নাকত খৰ শুনা সৰ্বজনক ইটো কথা বৰ চুৱা খবে চুৱা বেজৰ নাকত খৰ বেজৰ নাকত